উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাক্সাৰ প্ৰাঞ্জলি ভৰালীৰ সফলতা। নৃতত্ব বিষয়ত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে প্ৰাঞ্জলীয়ে। 2025 বৰ্ষত মুছলপুৰ ৰেইনবো একাডেমীৰ পৰা এইচএছ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু যোৱাকালি দিয়া ৰিজাল্ট অনুসৰি মই মুঠ 427 নম্বৰ লাভ কৰিছোঁ আৰু 4টা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ। তাৰে এন্থ্ৰপলজি বিষয়ত 99 ষ্টেট হাইয়েষ্ট মাৰ্ক অহা বুলি মই সামাজিক মাধ্যমযোগে জানিব পাৰিছোঁ। 4টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰীগৰাকীয়ে। অতি দুখীয়া পৰিয়ালৰ সন্তান প্ৰাঞ্জলি। পিতৃয়ে দিন হাজিৰা কৰে, মাতৃ এগৰাকী শিপিনী। প্ৰাঞ্জলিৰ ইচ্ছা ভৱিষ্যতে শিক্ষক হোৱাৰ। লগতে অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও অনুশীলন চলাব প্ৰাঞ্জলিয়ে। একান্ত মনে পঢ়ি এইখিনি সফলতা লাভ কৰাত নিজেও সুখী মেধাৱী ছাত্ৰীগৰাকী। 2025 বৰ্ষত মুছলপুৰ ৰেইনবো একাডেমীৰ পৰা এইচএছ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু যোৱাকালি দিয়া ৰিজাল্ট অনুসৰি মই মুঠ 427 নম্বৰ লাভ কৰিছোঁ আৰু 4টা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ। তাৰে এন্থ্ৰপলজি বিষয়ত 99 ষ্টেট হাইয়েষ্ট মাৰ্ক অহা বুলি মই সামাজিক মাধ্যমযোগে জানিব পাৰিছোঁ আৰু আমাৰ টিচাৰ আছিল চামতাৰ জ্যোতিষ ডেকা ছাৰ আৰু প্ৰাণজিৎ মদাহী ছাৰ। আৰু বাকী আমাৰ যিখিনি শিক্ষাগুৰু আছিল গোটেইখিনি ভালে, তেওঁলোকৰ যি চেষ্টা সেই চেষ্টাৰ ফলতে আজি মই এইখিনি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। ঘৰৰ মানুহ বুলি ক'লে মোৰ খুৰাই মোক বহুত সহায় কৰিছে। সৰুৰ পৰাই মোক পঢ়াত মই খুৰাৰ পৰাই প্ৰেৰণা পাইছোঁ, মা দেউতাই সহায় কৰিছে আৰু ভগৱানৰ আশীৰ্বাদো লাগিব। মোৰ টিচিং লাইনত যোৱাৰ মন আছে আৰু APSC পৰীক্ষা ক্ৰেক কৰাৰ কাৰণে ইচ্ছা আছে। যথেষ্ট সুখী নহয়, কাৰণ মই বহুত আশা কৰিছিলোঁ, সেইমতে নহ'ল মোৰ কাৰণেই। মই ইংলিছ পৰীক্ষাত বহুত বেয়া পৰীক্ষাখিনি মই যিখিনি ভাবিছিলোঁ সেনেকৈ দিয়া নহ'ল, চ' সেইকাৰণে ইংলিছত মোৰ নাম্বাৰ কম আহিছিল।